আৰু লগতে এই গোটেই পাঠদান কাৰ্যসূচীৰ লগত জড়িত গোটেই অনুষ্ঠানটোৰ উদ্যোগ গ্ৰহণ কৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি যিটো আমাৰ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানৰ কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপিকাকে প্ৰমুখ কৰি গৱেষক ছাত্ৰ ছাত্ৰীসকলে যোৱা এক সপ্তাহ দিন নিৰন্তৰভাৱে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত উৎসাহিত কৰি তুলিবৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়ালে তাৰ কাৰণে মই সকলোকে যিসকলে জড়িত হৈ আছে সকলোকে মই ধন্যবাদ জনাইছোঁ। আচলতে ছাত্ৰ ছাত্ৰীসকলে এক সপ্তাহৰ দিনত বা 7 দিন সময়ত যথেষ্ট বহু কথা শিকিব নোৱাৰে, কিন্তু হ'লেও ছাত্ৰ ছাত্ৰীসকলক এটা উৎসাহ যোগাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে আগবাঢ়িব লাগে শিক্ষাৰ প্ৰতি গোটেই এটা ৰাস্তা দেখাবৰ কাৰণে যিটো চেষ্টা কৰিলে এইটো সঁচাকেই আমি বিশ্ববিদ্যালয় প্ৰশাসনে বিশেষভাৱে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ আৰু অনুৰোধ জনাইছোঁ ভৱিষ্যতৰ দিনতো যাতে তেখেতসকলে এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক যাতে উৎসাহিত কৰি একোজন ৰাজ্যখনৰ বাবে দেশখনৰ বাবে একোজন গুণসম্পন্ন মানৱ সম্পদ তৈয়াৰ কৰিবৰ কাৰণে যাতে প্ৰেৰণা যোগায় তাৰ কাৰণে মই তেখেতসকলক বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু এই যিটো অনুষ্ঠান জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয় এইটো কোনো চৰকাৰৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা এটা অনুষ্ঠান নাছিল। বোধহয় 80 দশকত 1989 চনমান হ'ব চাগে 83 চন 85 চনৰ পৰা অসম আন্দোলন হৈছিলে তাৰ ঠিক আগত 83 চন আৰু সেই 83 চনত মোৰ ঘৰ যিহেতু এই নদীৰ সিপাৰ ওচৰত আছিল সেই সময়ত এই অঞ্চলবিলাক খুব এটা বালিময় জেগা আছিল, খেৰৰ কাৰণে খুব বিখ্যাত, খেৰ খুব পাইছিল আৰু আমিও সেই সময়ত এই অঞ্চলৰ পৰা ঘৰ বনাবৰ কাৰণে বা গোহালি বনাবৰ কাৰণে এই অঞ্চলৰ পৰা খেৰ নি পেলাই নদী পাৰ কৰি কিনি লৈ পেলাই তাত মোৰ মনত আছে এই কথাবোৰ। আৰু মোৰ খুব ভাল লাগে যে এই অঞ্চলৰ মানুহখিনি এটা ডাঙৰ এটা উদাহৰণ হোৱা উচিত। মই এইকাৰণে কৈছোঁ যে এটা সেই বালিময় জেগাৰ পৰা আজি এই বিষ্ণুপুৰ যিটো অঞ্চল আজিৰ তাৰিখত যিটো এটা অৱস্থাত ভৰি দিছে এই অঞ্চলৰ ৰাইজে বা এই অঞ্চলৰ ব্যক্তিসকলক কঠোৰ পৰিশ্ৰম কৰি আজি আমি দেখিবলৈ পাওঁ যে এই বিষ্ণুপুৰ অঞ্চলৰ পৰা বিভিন্ন ক্ষেত্ৰত আমি বহু বেলেগ ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰী বিশিষ্ট ব্যক্তি আমি লগ পাবলৈ সক্ষম। অতি ভাল লাগে যে এই অঞ্চলৰ পৰা গৈ এটা সুন্দৰ জেগাত তেওঁলোকে আছে আৰু এই বিদ্যালয়খনো ৰাইজৰ দান বৰঙণি বিশেষকৈ থিয়েটাৰ অনুষ্ঠিত কৰি সেই সময়ত বিভিন্ন ধৰণৰ ৰাইজৰ দান বৰঙণি তুলি এই আমাৰ আজি সভাপতি ডাঙৰীয়া আছে তেখেতসকলে যি আজিৰ অৱস্থালৈকে লৈ আহিল অৰ্থাৎ 83 চনৰ পৰা 2013 চনলৈকে বিনা বেতনে এই যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বিনা বেতনে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি মানৱ সম্পদ গঢ়াৰ কাৰণে যিটো ভূমিকা পালন কৰিলে সেই ভূমিকা মই ভাবোঁ কোনো কৃতজ্ঞতা এইটো আমি তেওঁলোকক হেৰি কৰিব নোৱাৰোঁ। গতিকে এই সভাতে মই এই বিদ্যালয়খনৰ লগত জড়িত সকলো শিক্ষক শিক্ষয়িত্ৰীক উৎসাহিত কৰিবৰ কাৰণে প্ৰেৰণা যোগাবৰ কাৰণে আপোনালোকে এটা হাত চাপৰিলে তেখেতসকলক হেৰি কৰিব পাৰিব। গতিকে এই বিদ্যালয়খনৰ মই সেইকাৰণে কৈছিলোঁ যে তেখেতসকলে যেতিয়া মোক সুধিছিলে যে আমি এনেকুৱা এখন ভিতৰুৱা বিদ্যালয় বা স্কুলত লোৱাটো উচিত যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যাতে অনুপ্ৰেৰণা লাভ কৰে। আৰু মই দেখিলোঁ 2-3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই ষ্টেজত আহি পেলাই যে ইমান সুন্দৰভাৱে কনফিডেন্টলি যিবিলাক কথা কৈছে বহু জ্যেষ্ঠজনেও ক'বৰ কাৰণে এই ষ্টেজত উঠি যেতিয়া মানুহক ভৰি কৰে
গতিকে নিজে পঢ়োৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সন্মুখত আৰু ইমান সকল ব্যক্তিৰ সন্মুখত কনফিডেন্টলি যে ছাত্ৰ ছাত্ৰীসকলে যিটো কথা তেওঁলোকে ক'ব পাৰিছে মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰিছে তাৰ কাৰণে মই আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু মই আশাবাদী মই ইতিমধ্যে এই প্ৰধান শিক্ষক মহোদয় আমাৰ সভাপতি মহোদয় তেখেতসকলৰ লগত কথা পাতি গম পাইছোঁ যে বহু কেৰিয়াৰকি ব্ৰিলিয়াণ্ট ছাত্ৰ ছাত্ৰী আছে আৰু এই বিদ্যালয়ৰ পৰাই কেইবাগৰাকী আমাৰ তেখেতৰ ছোৱালী প্ৰশাসনিক বিষয়া হৈছে তেখেতৰ ছোৱালী দিল্লী ইউনিভাৰ্চিটিত এগৰাকী পঢ়ি আছে মই ভাল ৰিজাল্ট কৰি তেখেতে ঘৰলৈকে আহি পেলাই মই সম্পূৰ্ণ জনাইছোঁ যে এই অঞ্চলৰ এই বিদ্যালয়ৰ পৰা পাছ কৰি গৈছে বহুত আমি দেখিছোঁ যে টাউনত বহু এনেকুৱা বিদ্যালয় আছে যি বিদ্যালয়ত ল'ৰা ছোৱালী AC ৰুমত বহি পেলাই পঢ়িছে অথচ কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হোৱা গতিকে এই এনেকুৱা ধৰণৰ এটা পিছপৰা অঞ্চলৰ পৰা গৈ পেলাই ছাত্ৰ ছাত্ৰীসকলে গৈ পেলাই দিল্লী বিশ্ববিদ্যালয়ত পঢ়িব পৰাটো এগৰাকী প্ৰশাসনিক বিষয়া হ'ব পৰাটো এগৰাকী কলেজ বা বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'ব পৰাটো বহু ইঞ্জিনিয়াৰ হ'ব পৰাটো ডক্টৰ হ'ব পৰাটো সেইটো এটা যথেষ্ট মনোবল আৰু এই অঞ্চলৰ ৰাইজৰ অভিভাৱকসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট তেওঁলোকৰ অৰিহণা আছে তাৰ অবিহনে কিন্তু কেতিয়াও তেনেকুৱা ধৰণে আগবাঢ়ি যোৱাটো তেওঁলোকৰ সম্ভৱপৰ নহয় এবাৰ মই ছ'চিয়েল মিডিয়াত এগৰাকী সৰু ছোৱালী এখন ভঙা বিদ্যালয় আৰু এগৰাকী সৰু ছোৱালীয়ে কোৱা দুটা কথা মোৰ মনত এতিয়াও বাজি থাকে তেওঁ কৈছিলে যে মোৰ মায়ে কৈছে যে সৰু বিদ্যালয় বা সৰু অনুষ্ঠানৰ পৰা গৈ পেলাই ডাঙৰ মানুহ হ'ব পাৰে আৰু এইবাৰ মই দেখিলোঁ যে সেই সৰু অৱস্থাতে কোৱা কথাখিনি ছাত্ৰীগৰাকীয়ে এইবাৰ ডিষ্টিংশ্যন সহ সুখ্যাতিৰ অধীনত পৰিছে তাৰমানে সৰু 4, 5, 6, 7 বছৰ বয়সত নজনাকৈ কোৱা কথাটো মাকৰ কথা শুনি পেলাই কোৱা কথাটো তেওঁ প্ৰতিপন্ন কৰি দেখাইছে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যে সুখ্যাতিৰ অধীনত এখন ভাল বিদ্যালয়ত তেওঁ শিক্ষানুষ্ঠানত তেওঁ নিজকে নাম ভৰ্তি কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ এটা অনুৰোধ যে আমি কোন জেগাত জন্মগ্ৰহণ কৰিছোঁ কোন বিদ্যালয়ত পঢ়িছোঁ ইংলিছ মিডিয়ামত পঢ়িছোঁ নে অসমীয়া মিডিয়ামত পঢ়িছোঁ সেইটো ডাঙৰ কথা নহয় আমি কেনেকৈ পঢ়িছোঁ আৰু আমি লক্ষ্য আমি স্থিৰ কৰি পেলাই আমি কেনেকৈ নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি নিজকে কেনেকৈ প্ৰস্তুত কৰি তুলিছোঁ সেইটোৰ ওপৰতহে বেছি গুৰুত্ব দিয়া গৈছে কেতিয়াও উচ্চ অট্টালিকাই কেতিয়াও উচ্চ মনৰ মানুহ সৃষ্টি কৰিব নোৱাৰে আমি জ্ঞান অৰ্জন কৰি প্ৰকৃতাৰ্থত জ্ঞান অৰ্জন কৰি আমি একোজন সুস্থ আৰু শিক্ষিত ব্যক্তি হ'লেহে আমি প্ৰকৃতাৰ্থত একোজন সমাজৰ উপকাৰী দেশখনৰ উপকাৰী মানৱ সম্পদ হিচাপে আমি নিজকে তৈয়াৰ কৰিব পাৰোঁ মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই সময়ো হৈছে ছাত্ৰ ছাত্ৰীসকলক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ যদি ভৱিষ্যতে আপোনালোকৰ প্ৰিন্সিপাল মহোদয় যদি অনুমতি দিয়ে তেতিয়াহ'লে এই বিদ্যালয়ত যিসকলে এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিলে আজি বিনামূলীয়া পাঠ্যক্ৰমত সেই ছাত্ৰ ছাত্ৰীসকলক মই ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা এটা সুযোগ দিব খুজিছোঁ যে তোমালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন কৰিবৰ কাৰণে মই ব্যৱস্থা কৰি দিম ছাত্ৰ ছাত্ৰীসকলে গৈ তেওঁলোকে বিশ্ববিদ্যালয়খনৰ তাৰ লাইব্ৰেৰী তাৰ ছায়েন্সৰ বিভিন্ন বিভাগবিলাক তাৰ মিউজিয়াম আছে ছায়েন্সৰ লেবৰেটৰীবিলাক আছে ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি প্ৰতিষ্ঠানটো কেনেকুৱা এই গোটেইবিলাক পঢ়ি তোমালোকে নিজ চকুৰে গৈ তাত গোটেই বিশ্ববিদ্যালয়ৰ পৰিৱেশ ছাত্ৰ নিবাসত ছোৱালীবিলাক কেনেকৈ থাকে ছাত্ৰী নিবাসত ল'ৰাবিলাকে কেনেকৈ থাকে তাৰ গোটেই প্ৰশাসনিক ব্যৱস্থাটো কেনেকৈ চলে এই গোটেইবিলাক তোমালোকে নিজ চকুৰে চাই আহিব পাৰে মই এইটো এইকাৰণে এই সুযোগটো দিব খুজিছোঁ যাতে এই ছাত্ৰ ছাত্ৰীবিলাকে বিশ্ববিদ্যালয়খন যেতিয়া এই বয়সত গৈ পেলাই যেতিয়া চাই আহিব তেতিয়া তেওঁলোকৰ বন্ধ হৈ থকা বহু দুৱাৰ
মনৰ দুৱাৰবিলাক খোল খাই থাকে তেওঁলোকে নিজকে এনকাৰেজ হ'ব যে ময়ো এই বিশ্ববিদ্যালয়ত পঢ়িব খোজো বা এনে ইয়াতকৈ ভাল বিশ্ববিদ্যালয়ত মই পঢ়িব খোজো এনেকুৱা ধৰণৰ এটা লক্ষ্য স্থিৰ কৰি ল'ব পাৰিব মনটো বান্ধি ল'ব পাৰিব আৰু অভিভাৱকসকলকো মই অনুৰোধ জনাইছোঁ এই অঞ্চলৰ অভিভাৱকসকল যথেষ্ট সচেতন মই দেখিছোঁ যে আমাৰ অঞ্চলবিলাকতকৈ এই অঞ্চলৰ ৰাইজৰ অভিভাৱকসকল যথেষ্ট সচেতন তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক বহু কষ্ট কৰি হ'লেও তেওঁলোকে শ্ৰম কৰি হ'লেও ল'ৰা ছোৱালীক শিক্ষা দি আগবঢ়াই নিবৰ কাৰণে সক্ষম হৈছে এইটো এটা সঁচাকৈ এটা প্ৰশংসনীয় পদক্ষেপ আৰু মই ভাবোঁ যে ভৱিষ্যতৰ দিনত এই অঞ্চলটো বিষ্ণুপুৰ অঞ্চলটো যথেষ্ট পৰিমাণে ডেভেলপ হ'ব বহু এতিয়া এখন ইঞ্জিনিয়াৰিং কলেজত ঘৰৰ পদূলি মুখতে এখন ইঞ্জিনিয়াৰিং কলেজ হ'ল এখন BEdৰ এখন প্ৰতিষ্ঠান হ'ল এই ছাত্ৰ ছাত্ৰীবিলাকে আজি কিছুদিনৰ আগতে এই শিক্ষক শিক্ষয়িত্ৰীসকল মোৰ ওচৰলৈ গৈছিলে যে ইয়াত পঢ়ি থকা ছাত্ৰ ছাত্ৰীবিলাকে তেওঁলোকে টাউনত গৈ পেলাই যিখন BEd কলেজ আছে তাত তেওঁলোকে পৰীক্ষা দিব লাগে ইয়াৰ অধ্যক্ষকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰী কেইবাজনো মোক গৈ ৰিকুৱেষ্ট কৰিলে যে এই বিদ্যালয়খনতে বা এই BEd কলেজতে ছাত্ৰ ছাত্ৰীবিলাকে পৰীক্ষা দিব পৰাৰ ব্যৱস্থা কৰিব লাগে আৰু গোটেই প্ৰচেষ্টা আমি আগবঢ়াইছোঁ আৰু কিছুদিনৰ পিছতে হয়তো আমি ইয়াত এই বিদ্যালয়তে ছাত্ৰ ছাত্ৰীবিলাকে BEd কলেজতে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব পৰাৰ ব্যৱস্থা হৈ উঠিব গতিকে আমি তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ভৱিষ্যতৰ দিনতো আমি লক্ষ্য ৰাখিছোঁ যে এই অঞ্চলত আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিব গতিকে এই অঞ্চলটোৰ ভৱিষ্যত মই খুব সুন্দৰ দেখিছোঁ গতিকে পুনৰবাৰ এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠানটোৰ যিটো গঢ় দিয়াৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে তেখেতসকলে আৰু বহু পুৰুষাৰ্থ কৰি তেখেতসকলৰ গাঁঠি ধন কৰি খৰচা কৰি বিনামূল্যে বিনা পাৰিশ্ৰমিকে তেওঁলোকে শিক্ষাদান কৰি ছাত্ৰ ছাত্ৰীসকলক গঢ় দিয়াৰ ক্ষেত্ৰত মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগালে সকলোকে মই ধন্যবাদ জনাইছোঁ আজি এই সভাত উপস্থিত থকা সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু লগতে মই ছাত্ৰ ছাত্ৰীসকলকো শুভেচ্ছা জনাইছোঁ ভৱিষ্যতে এই ইয়াত পঢ়ি থকা বহু ছাত্ৰ ছাত্ৰীক যাতে মই বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাওঁতে লগ পাওঁ সেই আশা মনত ধন্যবাদ